চিকিৎসালয়ত স্বাস্থ্যকৰ্মীক বিচাৰি হাহাকাৰ ৰোগীৰ চৰকাৰী সময়মতে নহয় মন গলেহে স্বাস্থ্যকৰ্মী আহে চিকিৎসালয়লৈ নামানে কোনো বিভাগীয় নীতি নিৰ্দেশনা দুপৰীয়ালৈ ফাৰ্মাচিষ্ট লেবৰেটৰী টেকনিচিয়ানক বিচাৰি হাহাকাৰ ৰোগীৰ যে সময়ত স্বাস্থ্য বিভাগে ৰোগীৰ সকলো দৰৱ চিকিৎসালয়তে পোৱাৰ ব্যৱস্থা কৰিছে সেই সময়তে ঔষধৰ বাবে ঘণ্টাৰ পিছত ঘণ্টা চিকিৎসালয়ৰ বাৰান্দাত বন্দাপৰ দিব লগা হৈছে ৰোগী কিংবা ৰোগীৰ আত্মীয় কিয়নো সময়মতে উপস্থিত নহয় ফাৰ্মাচিষ্ট দৃশ্য নগৰবেৰাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত মালিবাৰী ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বৃহত্তৰ মালিবাৰী অঞ্চলৰ চিকিৎসাৰ একমাত্ৰ ভৰসা এই বিদ্যালয় এই চিকিৎসালয়খন ৰিপিট বৃহত্তৰ মালিবাৰী অঞ্চলৰ চিকিৎসাৰ একমাত্ৰ ভৰসা এই চিকিৎসালয়খন আছে পৰ্যাপ্ত সকলো সুবিধা আছে 11 গৰাকীকৈ স্বাস্থ্যকৰ্মী পিছে সময়মতে ৰাইজে নাপায় এগৰাকীকো বিচাৰি এখেত হৈছে ৰাজকুমাৰ সূত্ৰধৰ চৰকাৰী সময়মতে নহয় নিজৰ মন মৰ্জিৰেহে ডিউটিলৈ অহাৰ অভিযোগ তেখেতৰ বিৰুদ্ধে আহক কোনো তেখেতৰ পলম হোৱাৰ অজুহাত কি ডিউটি দায়িত্ব আছে ইয়াতে মই ফাৰ্মাচিষ্ট লেট হ'ল কিয় বা লেট মানে মোৰ হেৰি হৈছে যে বাইকখন প্ৰব্লেম হ'ল আচ্ছা বাইকৰ মানে এই ষ্টাৰ্ট নহয় এটাতে অলপ প্ৰায় লেট হোৱা বুলি অভিযোগ কৰি আছে ইয়াৰে তো নাহো আমাৰ যেতিয়া অপিডি আৰম্ভ হয় ডাক্তৰ যেতিয়া আহি যাওঁ এনে ডিউটি কেইটাত আপোনাৰ ডিউটি কেইটাৰ পৰা 9টাৰ পৰা অপিডি আৰম্ভ হয় এতিয়া কেতিয়া বাজিলে আজি তো এতিয়া 10:20 মান হ'ল 10:30 বাজি গ'ল হয় তাৰমানে আজি মোৰ বাইকৰ প্ৰব্লেম হ'ল তাৰমানে আচ্ছা বাইকটো ষ্টাৰ্ট নহ'ল আৰু বেটাৰীটো চেঞ্জ কৰিলোঁ বোলে তেনেকৈ দেৰি হ'ল প্ৰায় লেট হয় নেকি আপোনাৰ প্ৰায় নহয় এতিয়াতো ৰাইজে ৰখি আছে আপোনাৰ পেচেণ্ট আহি ৰখি আছে ঔষধৰ কাৰণে পেচেণ্টটো ৰখি আছে আজি মানে অলপ ক'লোঁ আপোনাক বাইকৰ প্ৰব্লেমটো হ'ল এনেতো সদায় ডাক্তৰ যেতিয়া আহে অপিডি আমাৰ যেতিয়া ষ্টাৰ্ট হয় আমি এতিয়া আৰু কেতিয়াবা আমি ধৰক ডাক্তৰ থাকে 2:30 3টালৈকে তেতিয়াও থাকি যাওঁ অপিডি টাইমটো আমাৰ পেচেণ্ট শেষ কৰিয়ে যাওঁ আমি আজি কিমান সময় লেট হ'ল আপোনাৰ 1.5 ঘণ্টা আজি 1.5 ঘণ্টা লেট হ'ল 1.5 ঘণ্টা লেট হ'ল লেবৰেটৰীৰ টেকনিচিয়ানজনৰো একে তেওঁৰ হেনো দেৰি হ'লেও কোনো কথা নাই তেওঁৰ ৰেকৰ্ড ভাল দাদা অলপ ৰৈ দিবচোন কি পোষ্টত আছে আপুনি টেকনিচিয়ান ইমান দেৰি হ'ল যে কি কওঁ এই নাওখন আছে আমাৰ নদী পাৰ হ'ব লাগে এইটো ঠিকই গৈছিল সদায় আপোনাৰ দেৰি হয় ইমান দেৰি হয় বুলি কৈছে ৰাইজে অভিযোগ কৰিছে হেজি অভিযোগ কৰিলেও কাম কৰিব লগাটো নাই মোৰ ৰেকৰ্ড চালে গম পাব আপুনি আপোনাৰ ডিউটি 4টা বজাত যাওঁ মই এতিয়া কেইটা বাজিলে এতিয়া 10টা বাজি গ'ল 10:30 বাজি গ'ল তাৰমানে মোৰ দেৰি হ'লেও মোৰ কামখিনি মই ক্লিয়াৰ কৰি থৈ যাম আচ্ছা আপুনি দেৰিকৈ আহে আৰু অলপ কেতিয়াবা নাওত দেৰি হয় নদী পাৰ হ'ব লাগে মই ৰাইজে অভিযোগ কৰাৰ প্ৰশ্নই নুঠে চিকিৎসালয়খনৰ ডাক্তৰ দুগৰাকী পিছে এগৰাকী সপ্তাহৰ 3 দিনহে থাকে উপস্থিত যাক লৈ বিমূৰত পৰিছে ৰাইজ সেয়ে শীঘ্ৰেই চিকিৎসালয়খনত এগৰাকী অতিৰিক্ত ডাক্তৰৰ ব্যৱস্থা কৰাৰ লগতে অনিয়মীয়া স্বাস্থ্য কৰ্মচাৰীক নাকি লগাবলৈ স্বাস্থ্য বিভাগক দাবী জনাইছে ৰাইজে নিউজ টেক্স ৰিপৰ্ট নিউজ 80 অসম এই মোৰ মানে চুগাৰটো অকণমান বাঢ়ে আৰু আজিকালি প্ৰেছাৰটো অলপ বাঢ়া আছে এতিয়া দেখালে দেখালোঁ এতিয়া কি বাচ্চা আছে এই ফাৰ্মাচিষ্ট নাই এয়া প্ৰেছক্ৰিপশ্যন ডক্টৰ দেখাইছোঁ ডক্টৰ দেখাল এতিয়া কি মানে এতিয়া ঔষধৰ কাৰণেহে ৰখি আছোঁ সেই ফাৰ্মাচিষ্ট যিটো সেয়া অহাই নাই থানক লৈ কেইটা বাজিছে মানে 10টা পাৰ হৈ গ'ল 10টা বাৰ এতিয়া অহা নাই এনেকুৱা আগে পিছে নাহে নেকি এনেকৈ আগে পিছে এনেকুৱা হৈয়ে থাকে মানে মেডিকেলখন মানে একেবাৰে মানে 3rd ক্লাছ আৰু হৈ আছে মানে এনেকুৱা হৈ আছে মানে ষ্টাফ নাথাকে ষ্টাফ মানে থাকে মানে সময়মতে নাহে এনেকুৱাই আপোনালোকে দেখি আছে চাই আছে নহয় সময়মতে আহিছে নেকি অহা নাই নহয় আগে পিছে মানে নাহে এনেকুৱা নহয় এতিয়া মেডিকেলত ষ্টাফ আছে নাই বৰ্তমান মেডিকেলৰ ষ্টাফ এতিয়া ডক্টৰেহে আছে বেলেগ নাই কোনো বেলেগ আৰু কোন আছে আৰু এই যিগিলা পেচেণ্ট আহিছে এগুলোতো বহিয়ে থাকিব লাগিব নহয় ইমাৰ্জেঞ্চি পেচেণ্ট এটা আহিলে মানে অৰিজিনেলি মানে ইমাৰ্জেঞ্চি ঔষধ এটা লাগিলে তেওঁ ক'ত পাব কিনি আনিব লাগিব আৰু যে ইঞ্জেকশ্যনটা যে মাৰিব তেওঁ ক'ত আছে সিহঁতো নাই নহয় কি কৰিম এথান অহাই নাই এথান আৰু কিমান সময় আৰু ৰখি থাকিম কাক ৰখি আছে আপুনি এয়া ফাৰ্মাচিষ্ট ৰখি যাব ওলাইছে যাব ওলাইছোঁ আৰু কিমান সময় বহি থাকিম মোৰতকৈ আৰু যদি ইমাৰ্জেঞ্চি পেচেণ্ট এটা আহে তাৰ অৱস্থাটো কেনে হ'ব আপুনি ভাবি চাওক একবাৰ আৰু এলোপেথিক হ'লে চিৰঞ্জীৱ বুনিয়া সেইটো এতিয়ালৈকে অহাই নাই আহে সপ্তাহত 3 দিন আহে নেকি 4 দিন আহে আৰু বাকী কেইদিন নাই